মিত্রতা ভঙ্গ হোৱা নাই। আমি আমাৰ ধৰ্ম পালন কৰিছোঁ, বিজেপি দলে ধৰ্ম পালন কৰিছে নকৰিছে সেইটো আমাৰ ক'বলগীয়া নাই। আজিৰ তাৰিখত বিজেপি দলৰ এজন কৰ্মী UPPL দলত যোগদান কৰিব নোৱাৰে, UPPL দলৰ এজন কৰ্মী বিজেপি দলত যোগদান কৰিব নোৱাৰে। এইটো আমাৰ এগ্ৰিমেণ্ট আছে, পলিটিকেল এগ্ৰিমেণ্ট। তেনে ক্ষেত্ৰত কালিৰ তাৰিখত যদি বিজেপি দলে 40টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে, 1% আমি শংকিত নহয়, 1% এই বিষয় লৈ আমি টেনশ্যনো লোৱা নাই। কোনো ধৰণৰ আমাৰ ভয় আৰু শংকা নাই। আমি একক সংখ্যাগৰিষ্ঠতা লৈ প্ৰমোদ বড়োৰ নেতৃত্বত BTCত চৰকাৰ গঠন কৰিম আৰু 40টা সমষ্টিত যদি ভূমিকম্প হৈ মাটি উলট পালট হৈ যায়, UPPL দলে অকলে চৰকাৰ গঠন কৰিব। ক্ৰমাৎ প্ৰকট হৈ পৰিছে বিজেপি UPPLৰ মাজত ৰাজনৈতিক সংঘাত। তাৰেই ইংগিত দিলে নেকি দুয়ো দলে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত। একেদিনাই ওচৰা ওচৰিকৈ দুয়োটা দলে অনুষ্ঠিত কৰিলে ৰাজনৈতিক সভা। বিজেপিৰ বিশাল যোগদান সভাৰ পাছতো যেন কেৰেপ কৰা নাই UPPLে। ডাঙৰ ভূমিকম্প হৈ মাটি উলট পালট হ'লেও গোবিন্দ বসুমতাৰীক হৰুৱাব নোৱাৰে কোনেও। UPPL বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে চলা এটি ৰাজনৈতিক দল। গতিকে BTRবাসীয়ে কাক ভোট দিব লাগে কাক নালাগে সেয়া ভালকৈ বুজে। আজি ওদালগুৰি জিলাৰ UPPLৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে UPPLৰ সংখ্যালঘু কোষৰ সভাপতি চাহিব খানে। ইফালে আজি একেদিনাই UPPLৰ সভাৰ মাত্ৰ 500 মিটাৰ দূৰত্বত অনুষ্ঠিত হয় বিজেপিৰ এক বিশাল যোগদান সভা, য'ত প্ৰায় 3 শতাধিক বিভিন্ন দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে। উল্লেখযোগ্য যে সম্প্ৰতি BTRৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিটো UPPLৰ নেতা তথা BTRৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ দখলত আছে। তৎসত্বেও অতি আড়ম্বৰপূৰ্ণভাৱে UPPLৰ সৈতে মিত্ৰতা থকাৰ পাছতো বিজেপিয়ে অনুষ্ঠিত কৰা যোগদান সভাই যেন দুয়োটা দলৰ মাজতেই যে মধুচন্দ্ৰিকাৰ অন্ত পৰিছে তাকেই প্ৰমাণ কৰিছে। কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে BTRত অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰাৰ পাছত বিজেপিৰ নেতা কৰ্মীসকল অধিক উৎসাহিত হৈ পৰিছে। যদিহে মিত্ৰতাৰ ধৰ্ম ভংগ কৰি বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে অধিক আকৰ্ষণীয় হ'ব BTRৰ আগন্তুক নিৰ্বাচন। হয়তো BTRৰ প্ৰধানৰূপে দেখিবলৈ পাব অসমৰ এগৰাকী সক্ৰিয় ক্ষমতাশালী ৰাজনৈতিক নেতা। কাউন্সিলৰ এজন দক্ষ ডেপুটি চিফ লগতে ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক, তেখেতৰ ভেটি কপোৱা BTCত নাই, 1 নম্বৰ কথা। দ্বিতীয় কথা হৈছে প্ৰত্যেকটো পলিটিকেল পাৰ্টি তেওঁলোকৰ এজেণ্ডা বেলেগ বেলেগ, ৰাজনৈতিক দলৰ ইছ্যু, ৰাজনৈতিক দলবিলাকৰ আইডিঅলজি সম্পূৰ্ণ পৃথক। গতিকে কোনোবাই যদি আজিৰ তাৰিখত ক'ব বিচাৰিছে BTCৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লোকেল সমষ্টি এই পৰিষদীয় ভৈৰৱকুণ্ড সমষ্টিত ইয়াত কোনোবাই ভেটি কপাব, এইটো এই মুংগেৰী লাল কি হাচিন স্বপ্নে, তাৰ বাহিৰে একো নহয়। দ্বিতীয় কথাটো হৈছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে এটা সমষ্টিত যদি 70,000 ভোটাৰ আছে, তাত এই প্ৰতিনিধিজনে যিজন প্ৰাৰ্থী জয়ী হ'ব 15 পৰা 20,000 ভোট পাই তেখেতে জয়ী হয়। গতিকে বাকী মানুহখিনি ইফাল সিফাল থাকিবই, তাত ভয় কৰিব লগা একো নাই। এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ, ভৈৰৱকুণ্ড সমষ্টিত যদি ভূমিকম্প হৈ JCB লগাই মাটি উলট পালট কৰে, গোবিন্দ বসুমতাৰীক হেৰুৱা প্ৰাৰ্থী, গোবিন্দ বসুমতাৰীক পৰাজয় কৰিব পৰা প্ৰাৰ্থী ভৈৰৱকুণ্ড সমষ্টিত নাই। 1% আমি শংকিত নহয়। গোবিন্দ চন্দ্ৰ বসুমতাৰী অহাকালি যদি নিৰ্বাচন হয় তেখেত বিপুল ভোটত জয়ী হ'ব আৰু প্ৰাৰ্থী যিজনেই হওক তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আজিৰ তাৰিখত BTC অঞ্চলৰ 40টা সমষ্টিৰ পৰা যদি যিকোনো প্ৰাৰ্থী এজন বাছনি কৰি আনি ভৈৰৱকুণ্ডত এৰি দিয়ে, গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লগত কণ্টেষ্ট কৰিব নোৱাৰে, তেখেতক পৰাজয় কৰিব নোৱাৰে। এইটো চাওক, যোৱাবেলি নিৰ্বাচনত BJP দল হৈছে ৰাষ্ট্ৰীয় দল আৰু BJP দলৰ লগত আমাৰ কোনো তুলনাই নহয়। BJP দলৰ আইডিঅলজি বেলেগ, UPPL দলৰ আইডিঅলজি বেলেগ। আমাৰ আইডিঅলজি UN ব্ৰহ্ম উপেন্দ্ৰনাথ ব্ৰহ্মৰ আইডিঅলজিত চলা এটা দল। প্ৰমোদ বড়ো ডাঙৰীয়াই UN ব্ৰহ্মৰ নেতৃত্বত বা তেখেতৰ আদৰ্শত চলা এটা দল। গতিকে আমাৰ আইডিঅলজি কমপ্লিট বেলেগ, কাৰো লগত নিমিলে। BJP দলে 40টা নহয়, পৰৱৰ্তী সময়ত যিখিনি সমষ্টি বাঢ়িব
তাতেও হয়তো প্ৰাৰ্থিত্ব দিব তেওঁলোকৰ এইটো আইডিঅলজি বা যোৱাবেলি নিৰ্বাচনত তেখেতসকলে অকলে খেলিছে আমিও অকলে খেলিছোঁ এইবেলি নিৰ্বাচনত বিজেপি দলে তেখেতসকলে অলৰেডি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণাই কৰিছে যে তেখেতসকলে অকলে খেলিব তাক লৈ আমি 1% শংকিত নহয় কাৰণ এইটো 6 চিডিউল কাউন্সিলৰ যিখিনি জনগণ আছে এই 35 লাখ জনগণে নিশ্চয় 6 চিডিউল কাউন্সিল এই কাউন্সিলৰ যিটো মৰ্যাদা এই কাউন্সিলৰ যিটো আইডিঅলজি সেই আইডিঅলজি চলিব আৰু নিশ্চয়কৈ বিজেপি দলে তেখেতসকলৰ আইডিঅলজি হিচাপে ৰাষ্ট্ৰীয় দল হিচাপে তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নিশ্চয় কিন্তু যেহেতু এতিয়াও আমাৰ লগত মিত্ৰতা আছে মিত্ৰতা ভংগ হোৱা নাই আমি আমাৰ ধৰ্ম পালন কৰিছোঁ বিজেপি দলে ধৰ্ম পালন কৰিছে নকৰিছে হেতু আমাৰ ক'বলগীয়া নাই আজিৰ তাৰিখত বিজেপি দলৰ এজন কৰ্মী ইউপিপিএল দলত যোগদান কৰিব নোৱাৰে ইউপিপিএল দলৰ এজন কৰ্মী বিজেপি দলত যোগদান কৰিব নোৱাৰে এটো আমাৰ এগ্ৰিমেন্ট আছে পলিটিক্যাল এগ্ৰিমেন্ট তেনে ক্ষেত্ৰত কালিৰ তাৰিখত যদি বিজেপি দলে 40টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰে 1% আমি শংকিত নহয় 1% এই বিষয় লৈ আমি টেনচন লোৱা নাই কোনো ধৰণৰ আমাৰ ভয় আৰু শংকা নাই আমি একক সংখ্যাগৰিষ্ঠতা লৈ প্ৰমোদ বড়ো নেতৃত্বত বিটিচিত চৰকাৰ গঠন কৰিম আৰু 40টা সমষ্টিত যদি ভূমিকম্প হৈ মাটি উলট পালট হৈ যায় ইউপিপিএল দলে অকলে চৰকাৰ গঠন কৰিব